তামুলপুৰৰ ভূটান সীমান্তৰ পাহাৰত বনজুই। মঞ্জুৰ গাঁৱৰ সমীপৰ ভূটান পাহাৰত নিশা লাগিল বনজুই। তাৰ পিছৰ দৃশ্য এয়া। এক ভয়ংকৰ পৰিস্থিতি। জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে ভূটান পাহাৰৰ বহু অঞ্চল। লগে লগে লাগিল হুৱাদুৱা। ভূটান পাহাৰৰ কাষতে থকা গাঁওবাসী আতংকিত হৈ পৰিছে। উল্লেখ্য যে ভূটান পাহাৰৰ তিনিটাকৈ স্থানত পৃথকে পৃথকে সংঘটিত হ'ল এই বনজুইৰ ঘটনা। আহি পিনে দেখিবলৈ পাইছোঁ যে তিনিটা ঠাইত জুই ডাঙৰকৈ জ্বলিছে। তাৰ বাবে মানে এতিয়া আমাৰ গাঁৱৰ ৰাইজ আতংকিত হৈ আছে। কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই বনজুইৰ প্ৰকৃত কাৰণ। ভূটান পাহাৰৰ পৰা বনৰীয়া হাতী নামি অহা হস্তিদণ্ডটো সংঘটিত হৈছে অগ্নিকাণ্ড। বনজুইৰ ফলত পাহাৰত থকা বনৰীয়া হাতীৰ তললৈ নামি অহাৰ আশংকা। জুই জ্বলোৱাৰ ফলস্বৰূপে আমাৰ পাহাৰত থকা হাতীবিলাক আমাৰ গাঁৱত নামি আহিব। সেইকাৰণে গাঁৱৰ ৰাইজ ইতিমধ্যে প্ৰায় 50-60জন গাঁৱৰ ৰাইজ ওলাই আহিছে, আতংকিত হৈ আছে। এতিয়া হাতীৰ পাহাৰ দিয়াৰ কাৰণে এতিয়া ৰেডি হৈ আছে। উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত। ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে দীৰ্ঘদিনৰে পৰা উপদ্ৰৱ চলাই আহিছে তামুলপুৰৰ বিভিন্ন অঞ্চলত। বনজুই লগাৰ ফলত যদি বন্যহস্তীৰ জাক তললৈ নামি আহে তেন্তে অধিক ভয়ংকৰ হ'ব পৰিস্থিতি। আতংকিত হৈ আছে। এতিয়া হাতীৰ পাহাৰ দিয়াৰ কাৰণে এতিয়া ৰেডি হৈ আছে। আৰু বাকী জুইৰ কাৰণে আমাৰ ইণ্ডিয়াত কোনো প্ৰব্লেম নাই। আমি দেখিবলৈ পাইছোঁ যে ভূটানত লাহে লাহেকৈ ভূটানৰ ভিতৰ ফালে গৈ আছে আৰু ভূটানৰ পূবফালে গৈ আছে। বনজুই অসম সীমান্তৰ পাহাৰলৈ বিয়পি পৰাৰ আশংকা কৰা হৈছে। ইয়াক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ। ইতিমধ্যে বনজুই নিৰ্বাপনৰ বাবে তামুলপুৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ভূটানৰ পাদদেশত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণত ৰাখিছে। তামুলপুৰৰ পৰা নয়নজ্যোতি দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। তামুলপুৰৰ ভূটান সীমান্তৰ পাহাৰত বনজুই। মঞ্জুৰ গাঁৱৰ সমীপৰ ভূটান পাহাৰত নিশা লাগিল বনজুই। তাৰ পিছৰ দৃশ্য এয়া। এক ভয়ংকৰ পৰিস্থিতি। জুইৰ লেলিহান শিখাই আগুৰি ধৰিলে ভূটান পাহাৰৰ বহু অঞ্চল। লগে লগে লাগিল হুৱাদুৱা। ভূটান পাহাৰৰ কাষতে থকা গাঁওবাসী আতংকিত হৈ পৰিছে। উল্লেখ্য যে ভূটান পাহাৰৰ তিনিটাকৈ স্থানত পৃথকে পৃথকে সংঘটিত হ'ল এই বনজুইৰ ঘটনা। আহি পিনে দেখিবলৈ পাইছোঁ যে তিনিটা ঠাইত জুই ডাঙৰকৈ জ্বলিছে। তাৰ বাবে মানে এতিয়া আমাৰ গাঁৱৰ ৰাইজ আতংকিত হৈ আছে। কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই বনজুইৰ প্ৰকৃত কাৰণ। ভূটান পাহাৰৰ পৰা বনৰীয়া হাতী নামি অহা হস্তিদণ্ডটো সংঘটিত হৈছে অগ্নিকাণ্ড। বনজুইৰ ফলত পাহাৰত থকা বনৰীয়া হাতীৰ তললৈ নামি অহাৰ আশংকা। জুই জ্বলোৱাৰ ফলস্বৰূপে আমাৰ পাহাৰত থকা হাতীবিলাক আমাৰ গাঁৱত নামি আহিব। সেইকাৰণে গাঁৱৰ ৰাইজ ইতিমধ্যে প্ৰায় 50-60জন গাঁৱৰ ৰাইজ ওলাই আহিছে, আতংকিত হৈ আছে। এতিয়া হাতীৰ পাহাৰ দিয়াৰ কাৰণে এতিয়া ৰেডি হৈ আছে। উল্লেখ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি অব্যাহত আছে হাতী মানুহৰ সংঘাত। ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীৰ জাকে দীৰ্ঘদিনৰে পৰা উপদ্ৰৱ চলাই আহিছে তামুলপুৰৰ বিভিন্ন অঞ্চলত। বনজুই লগাৰ ফলত যদি বন্যহস্তীৰ জাক তললৈ নামি আহে তেন্তে অধিক ভয়ংকৰ হ'ব পৰিস্থিতি। আতংকিত হৈ আছে। এতিয়া হাতীৰ পাহাৰ দিয়াৰ কাৰণে এতিয়া ৰেডি হৈ আছে। আৰু বাকী জুইৰ কাৰণে আমাৰ ইণ্ডিয়াত কোনো প্ৰব্লেম নাই। আমি দেখিবলৈ পাইছোঁ যে ভূটানত লাহে লাহেকৈ ভূটানৰ ভিতৰ ফালে গৈ আছে আৰু ভূটানৰ পূবফালে গৈ আছে। বনজুই
জুই অসম সীমান্তৰ পাহাৰলৈ বিয়পি পৰাৰ আশংকা কৰা হৈছে। ইয়াক লৈ এতিয়া শংকিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ। ইতিমধ্যে বনজুই নিৰ্বাপনৰ বাবে তামোলপুৰৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ভূটানৰ পাদদেশত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণত ৰাখিছে। তামোলপুৰৰ পৰা নয়নজ্যোতি দাস ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।